ইয়াৰ চেষ্টা কৰিছো ৰাজ্যত অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতিৰ সমান্তৰালভাৱে গৰাখহনীয়াৰ অতি ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে এবাৰ ৰাজপথৰ পৰাই গৰাখহনীয়াৰ ফলত 500 ফুট তলত বাগৰি পৰিছে এখন মালবাহী ট্ৰাক যি দৃশ্যাংশ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্যাংশ দেখিলে বুকু কপি উঠিব আপোনাৰ অসমত কেনে ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে অসম নাগালেণ্ড সীমান্তত এই মুহূৰ্তত দৃশ্যাংশটো লক্ষ্য কৰক এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো অন কেমেৰা 500 ফুট তলত বাগৰি পৰিছে এবাৰ মালবাহী ট্ৰাক মৰিয়নিৰ নাগালেণ্ড সীমান্তত এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে এটা উদ্বেগজনক খবৰ নাগাপাহাৰত দখাৱৈত বাগৰি পৰিছে খাদ্য কঢ়িয়াই নিয়া এখন মালবাহী ট্ৰাক বানৰ সমান্তৰালভাৱে গৰাখহনীয়াৰ অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত নাগালেণ্ডৰ টুৱেনচাং চহৰলৈ লৈ যোৱাৰ সময়তেই অসম নাগালেণ্ড সীমান্তত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নেৰানেপেৰা বৰষুণৰ ফলত পথৰ দাঁতিত আবদ্ধ হৈ পৰিছিল ট্ৰাকখন আৰু পথৰ দাঁতিৰ প্ৰায় 500 ফুট তলত বাগৰি পৰিছে উদ্ধাৰৰ বাবে যুঁজা চলাই থকাৰ অৱস্থাতেই এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে এজন লোক ৰাজপথৰ পৰাই 500 ফুট তলত বাগৰি পৰিছে এখন মালবাহী ট্ৰাক দৃশ্যাংশ আহি পৰিছে আমি পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কিদৰে 500 ফুট তলত এখন মালবাহী ট্ৰাক বাগৰি পৰিছে দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো অন কেমেৰা 500 ফুট তলত বাগৰি পৰিছে এখন মালবাহী ট্ৰাক মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উদ্ধাৰৰ বাবে অভিযান চলাই থাকোঁতেই 500 ফুট তলত এইদৰে ট্ৰাকখন ভৰি পৰিছে বাগৰি পৰিছে আমি দৃশ্যাংশ দেখুৱাইছো অসম নাগালেণ্ড সীমান্তৰ দৃশ্যাংশ এয়া মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ দৃশ্যাংশ এয়া নাগালেণ্ডৰ টুৱেনচাং চহৰলৈ লৈ যোৱা সময়তেই এই ঘটনা সংঘটিত হৈছে গৰাখহনীয়াৰ ফলত পথৰ মাজতে আবদ্ধ হৈ পৰিছিল ট্ৰাকখন আৰু ট্ৰাকখন আবদ্ধ হৈ পৰাৰ সময়তেই উদ্ধাৰৰ বাবে অভিযান চলাই আছিল এখন বুলডোজাৰে এখন জেচিবিৰে উদ্ধাৰৰ বাবে অভিযান চলাই আছিল আৰু সেই সময়তেই 500 ফুট তলত এই ট্ৰাকখন বাগৰি পৰিছে দৃশ্যাংশটো কেমেৰাত বন্দী হৈছে আমি এম্বিয়েন্সত ফুল এম্বিয়েন্সত দৃশ্যাংশটো দেখুৱাৰ পুনৰ চেষ্টা কৰিছোঁ